মই এটা প্ৰথম উপনিৰ্বাচনৰ আজি মই প্ৰাৰ্থী হৈছোঁ আৰু প্ৰাৰ্থী হৈ মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে মই এটা আশাৰ এটা মই পথ দেখা পাইছোঁ। মই ভাবিছোঁ মই এই নিৰ্বাচনত মই বিপুল সংখ্যক ভোটত এটাত মই জয়ী হ'ম বুলি, গতিকে মই নিজকে উৎফুল্লিত হৈ আছোঁ। যদি ৰাইজে আজি আপোনাক ভোট কৰে কিয় কৰিব বুলি ভাবে আপুনি? চাওক, ফণীভূষণ চৌধুৰী 40টা বছৰ এই MLA হৈ থকাৰ পিছতো তাৰপিছত তেওঁ এইবাৰ দেখা গ'ল যে তেওঁ নিজৰ পত্নীক দিয়ালে, পৰিবাদ কৰিলে, গণতন্ত্ৰক তেওঁ খৰ্ব কৰিলে। আৰু দেখা গৈছে ৰাইজে কৈছে যে ৰাইজে বিচাৰিছে যে কি কয় উন্নয়নৰ গতি অতি লেহেমীয়া হৈছে, গতিকে উন্নয়নৰ গতিৰ পৰিৱৰ্তন বিচাৰিছে আৰু নেতৃত্বৰ পৰিৱৰ্তন বিচাৰিছে। এইকাৰণে মোক ৰাইজে ভোট দিব বুলি মই দৃঢ় বিশ্বাস।